সহস্ৰ মানুহৰ সতে গঢ়ে সমাজ অনন্য মানাহ পাৰত মানাহ অভয়াৰণ্য বেলেগ এডভেঞ্চাৰ Good morning everyone from Manas National Park. আমি এতিয়া আছো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ডি হেলিঅস ৰিজৰ্টত আৰু আমি ৰাতিপুৱা মানে শুই উঠি ভিডিঅ' বনোৱা আৰম্ভ কৰি দিলোঁ কালি আমি মানে ভূটানৰ পৰা আহোঁতে বহুত ৰাতি হৈ গ'ল বহুত বেয়া এক্সপিৰিয়েঞ্চ আছিলে কালি মানে সমদ্বীপ জংখাৰৰ পৰা যদি মানাহ আহিব বিচাৰে নদী নাহাটোৱে ভাল মানে আহিলে নদী দুখন পাৰ হ'ব লাগে দুখন আৰু এখনততো আমাৰ সুব্ৰত ছাৰৰ গাড়ীখনো ফচি গ'ল তাৰপিছত আমি মই একদম জিম যোৱাৰ ওলাই গৈছে পুৰা ভাল ৰিজাল্ট একদম মই গাড়ী দাঙি দিছোঁ গাড়ী দাঙি তাৰপিছত আহিছোঁ তাৰপিছতে গাড়ীখন ষ্টাৰ্ট হৈছে হেলিঅস ৰিজৰ্টত আছোঁ এইখন আমাৰ RBIৰ হলিডে হোম হয় আমাৰ যেনেকৈ হলিডে হোমবিলাক থাকে য'ত আমাৰ ষ্টে এণ্ড খানা দুটা ফ্ৰী হয় থাকা আৰু খোৱা এইবিলাক ফ্ৰী গতিকে সেইটো কাৰণে মানাহ আহিছোঁ এনেইতো মানাহ অহাৰ প্লেনো নাছিলে আজি আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ফুৰিব যাম তাত GoProটো লৈ যাব হয়তো নিদিব পাৰে সেইটো কাৰণে ৰুমতে থৈ যাম মই মোবাইলতে ভিডিঅ' উঠাম আইফোনত বাকী মই আমাৰ মেডাম আৰু ছাৰৰ ফেমিলি আমাৰ দুইজনৰে দেউতা দুজন আমি এনেকৈ পূৰা এইটো ট্ৰিপ কৰিছোঁ আৰু 3 দিনৰ ট্ৰিপ হ'ব আমি আজি ডি হেলিঅছত থাকিম আজি ৰাতি বনফায়াৰ কৰিম যদি কৰিব পাৰি মানে কালিয়ে কৰিম ভাবিছিলোঁ কিন্তু কালি বহুত অহা দেৰি হৈ গ'ল এতিয়া মই ৰিজৰ্টখন এবাৰ দেখাই দিওঁ ধুনীয়াকৈ ফাৰ্ষ্ট ৰুমটো দেখাওঁ কালি আহি ৰুমৰ ভিডিঅ'টো বনাইছিলোঁ বগৰীয়ে যে পাগলা হৈ যাব যোনে বগৰী ভাল পায় মই নাখাওঁ খালী পাততে বগৰী খুৱাইছে ইমান বেয়া মানুহ নিজে খাই আছা বগৰী গছ এইফালে এইটো চাইডে এটা পুখুৰী আছে মানে দেউতাহঁত ক'লৈ গ'লগে দুজনে বছ মিলি ক'ত হেৰাই থাকিলে চাহ তাহ খাব ওলাই আহিছিলে আৰু এইফালে এয়া ধুনীয়াকৈ কটেজবিলাক যোনে বগৰী ভাল পায় সি ইয়াত আহিলে পগলা হৈ যাব সৰস্বতী পূজাৰ আগত বগৰী খাব নালাগে বোলে এইফালে ধুনীয়া একদম ৰিজৰ্টখন দেখি থাকি আৰু এনেকুৱা ৰুম আছে ৰুমবিলাক আপোনালোকে আহিলে কেম্পতো থাকিব পাৰে আমাৰতো বাৰু ৰুমবিলাক আমাৰ সেইফালে আছে নে ইয়াতে টেণ্টতো যোনে এইখন মানে হোটেলত আমি আহিলে ফ্ৰী হয় আৰু বাকী বেলেগ মানুহ আহে বেলেগ গেষ্ট এইটো হ'ল হোটেলৰ মেইন এণ্ট্ৰেঞ্চটো মানে ৰিজৰ্টৰ আৰু এইটো চাইডে এইফালে আহাচোন এইফালে এখন মানাহ নদীৰ পাৰত এইফালে ধুনীয়াকৈ এখন ৰিজৰ্ট এনেকুৱা নদীতে আমাৰ গাড়ী ফচি গৈছিলে আৰু আজি আমি জীপ চাফাৰী কৰিব যাম মানাহত এখন জীপ মানে ইয়াৰ পৰাই দিব হোটেলৰ পৰা এখন জীপত 6 জন ধৰে আৰু 3600 ল'ব 600 ধৰে মানে আমি যিহেতু দুটা ফেমিলি আছোঁ আমি মিলাই কৰি যাম আৰু এখনত তাতে নে দুখনত তাতে খালি যোনে আহে মনত ৰাখিব আৰু এখনত 3600 লৈছে আৰু এই ৰিজৰ্টখন মানাহৰ বাঁশবাৰী ৰেঞ্জত আছে মানাহৰ বহুতকেইটা ৰেঞ্জ আছে যেনেকৈ কাজিৰঙাত দুটা আছে কহৰা আৰু বাগৰি খাই পাগলা হৈ যায় ছোৱালী মানুহেতো বগৰী বহুত ভাল পায় তুমি ভাল পোৱা নে মই ইমান ভাল নাপাওঁ বগৰী মই বেলেগ ন সেইকাৰণে তুমি বেলেগতকৈ অলপ বেলেগ সেইকাৰণে মই ইমান ভাল সেইকাৰণে মোক পাইছা হয় ব'লা এতিয়া যাওঁ হোটেলত যাওঁ আমি আৰু খাই লওঁগৈ ব্ৰেকফাষ্ট বুফে হ'ব এতিয়া পূৰা ডবলকৈ খাই লওঁ আৰু কালি
কালি আমি ভূটানত খালোঁ এটা ভূটানৰ স্পেচিয়েল ডিছ যোনটো কৈছিলোঁ য়ামাদাচি আৰু পপকৰ্ণ কি পপকৰ্ণে আহিছে এইটো কি মাছৰুম কিন্তু ইমানে বেয়া আছিলে ন ভাই সুদা দালি খাই আহিছে মইতো আৰু খাবই মন নগ'লে এতিয়া কালি সেইটো কাৰণে ৰাতি আহি হোটেলত খাইছোঁ আৰু মজাকৈ ইয়াতে এতিয়াও সেইটো কাৰণে ব্ৰেকফাষ্ট ভালকৈ কৰি যাওঁ দিনত কি হয় একো ক'ব নোৱাৰি নহয় নহ'লে কালি নিচিনা হ'ব অঁ জলদি খাই এতিয়া যাম এতিয়া আমি অলপ সময় থাকি এতিয়া ইয়াৰ পৰা যাওঁ মানাহ ৰাষ্ট্ৰীয় উদ্যান যিটোৰ কাৰণে মানাহত আহে আৰু মানাহত যদি কোনোবা আহে বেলেগ চাবলগীয়া জেগা একোৱেই নাই আমি অলপ আগত গোটেই জেগাটো ফুৰিলোঁ ইয়াতে ওচৰত কিন্তু চাবলগীয়া একোৱেই নাপালোঁ মানে একো জেগাই নাই এখন বজাৰ গ'লোঁ তাতকৈ আমাৰ সেই গাঁৱৰ শনিবৰীয়া বজাৰখনেই ডাঙৰ হয় তো ইয়াত চাবৰ কাৰণে অকল মানাহ ৰাষ্ট্ৰীয় উদ্যান আছে সেইটোও এতিয়ালৈকে দেখা নাই কেনেকুৱা এক্সপিৰিয়েঞ্চ হয় বা তাত গৈ লওঁ তাৰপিছত ভিডিঅ'ত দেখাই মানাহ নেশ্যনেল পাৰ্ক এয়া মই গৈ আছোঁ আজি মানাহ নেশ্যনেল পাৰ্ক ড্ৰাইভাৰ হ'লোঁ মই সেউজীয়া জীৱনৰে ভৰা এই কোলা লখুৱা পক্ষী কত শত সহস্ৰ মানুহৰ মানাহত আহে মাছ চুপি লগাই ৰাস্তাত দুজন মানে আমাৰ মাছ লৈ সেউজীয়া জীৱনৰে ভৰা এই কোলা লখুৱা একদম ওচৰৰ পৰা দেখিলোঁ ন মানাহ আহাৰ কিবা এটাতো লাভ হৈছে মানে দেখাই নাছিলোঁ মজাটো ধুনীয়াকৈ দেখিছোঁ এতিয়া পিছফালে আছে গড়টো কেমেৰাত দূৰ দূৰ লাগে কিন্তু ওচৰত আছে বহুত আমাৰ কপটতা বিহীন যে ইয়াৰ জীৱন অৰণ্য এয়া উশাহৰ উৎস আশ্চৰ্য ভৰা মহান ইয়াৰ অৱস্থা নেদেখোৱা নেকি আমাৰ ছাৰৰ দাড়ি বগা হৈ গ'ল যে মানাহত আহি অৱস্থা কাপোৰ এয়া কাম কৰি অহা যেন লাগিছে দাড়ি বগা মানাহত আহিলে এনেকুৱা দেউতা চুলি বগা ইয়াৰ কেম্পাছৰ ভিতৰৰ পৰা ওলাওঁ আৰু এয়া ধূলি লাগি গোটেই গাত অৱস্থা নাই দুইজনৰে তেখেতৰতো খং উঠি আছে সেইটো কাৰণে আৰু এতিয়া আমি ৰিজৰ্টত যাওঁ এতিয়া মানে 5:30মান বাজিব হ'ল সন্ধিয়াই হ'ব আৰু এতিয়া আন্ধাৰ হ'ল অকণমান আগত হোৱা হ'লে আমি এইফালে ছানছেটটো দেখা পালোঁ হয় কি ধুনীয়াকৈ পাহাৰটো পিছফালে ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে এইফালে ভূটান আছে এইটো চাইডে ভূটান আৰু পৰিৱেশটোত মানে থাকিয়ে কিবা এটা ভাল লাগিছে পূৰা এইফালে পানী একদম শান্ত পৰিৱেশ একো হাই হুলস্থুল নাই বা আমাৰ দেউতাই পানীৰে মুখো ধুই ল'লে আৰু খালি এটাই বেয়া লাগিলে কি ধূলি বহুত ইয়াত এইটো ছিজনত বহুত ধূলি হয় যিসকলে আহিব বিচাৰে এনেকৈ আমাৰ তাৰ মাস্ক টুপিটো চাগে দেখিছে পূৰা বগা হৈ আছে আৰু লেতেৰা কাপোৰ পিন্ধি আহিব তেতিয়া এনেও লেতেৰা হৈ যাব মানে আমি লেতেৰা কাপোৰ পিন্ধি আহিছোঁ মইতো ট্ৰেক পেণ্ট পিন্ধি আহিছোঁ এনেকৈ আৰু এতিয়া হোটেলত যাওঁ তাত আমি বনফায়াৰ কৰিম কি কৰিম ৰাতি দেখাম ফাৰ্ষ্ট বহুত ভোক লাগিছে মেগী খাই ল'ব লাগিব কাইলৈ আমি ইয়াৰ পৰা ওলাই মানাহ বাই দিম নেক্সট আৰু মানাহ নাহোঁ আৰু ইমানো বেছি ভাল নালাগিলে আৰু আমাৰ কাজিৰঙাটো ওচৰত আছে তেজপুৰৰ পৰা তাতকৈ আমাৰ সেইখিনি জেগাই বেছি ভাল লাগিছে আছে যে হাঁহি কাষলৈ যাব নোৱাৰি কিয় ইমান অভিমান কিয় কৰা ধেমালি বুজি নোপোৱা চুমনা এবাৰ ঘূৰি